নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মোৰ লগত আছে প্ৰিয়াংশী ডেকা আৰু তেখেতে এবাৰ HSLC পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছে সো ফাৰ্স্ট অফ অল মোৰ ফালৰ পৰা বহুত বহুত অভিনন্দন প্ৰিয়াংশী আৰু প্ৰিয়াংশীয়ে মই জনাই দিম 586 মাৰ্কস পাইছিলে মানে অলমোস্ট 98% এন্ড আসামিজত 100 ইংলিছত 98 মেথছত 99 সায়েন্সত 96 সোশিয়ালত 95 আৰু এডভান্সত 98 তো কেনেকুৱা লাগিছে ৰিজাল্টটো পাই ভালে লাগিছে এতিয়া ক'ত এডমিশন ল'ম বুলি ভাবিছা মই কটনত এডমিশন ল'ম বুলি ভাবিছো কটনত ন তুমি এনে কোন স্কুলৰ পৰা দিছিলা মই চেন্নাইৰ হায়াৰ ছেকেণ্ডাৰী স্কুল গুৱাহাটীৰে তো ঠিক আছে গুৱাহাটীৰে যদি কেতিয়াবা লগ পাম তোমাৰ ঘৰটো কোনখিতে আছিলে স্যাৰ কামাখ্যা গেটত ওকে ওকে এডমিশন হৈ গ'ল নেকি এডমিশন তো ৰেজিষ্ট্ৰেচন অনলাইন এপ্লাই কৰিছো সায়েন্সত ল'বা ভৱিষ্যতে এনে কি হোৱাৰ মন আছে স্যাৰ এনে মেডিকেল লাইনত যাবলৈ মন আছে মোৰ ওকে তো ভালকে পঢ়িবা মোৰ ফালৰ পৰা বেষ্ট উইচেছ থাকিলে থ্যাংক ইউ স্যাৰ আৰু বাকি তোমাৰ সাবজেক্ট কেটা কথা সুধো আসামিজত 100 পাইছা তুমি মানে কেনেকে লিখিছিলা অলপ কোৱাচোন অসমীয়া ইমান টান লিটাৰেচাৰ সাবজেক্ট স্যাৰ লিখিছিলো আৰু বাস সদায় লিখি প্ৰেক্টিছ কৰিছিলো আৰু নোটছ বিলাক ক'ৰ পৰা লিখিছিলা অসমীয়া নোটখন মেমে যিবোৰ দি দিছিল সেইখিনিয়ে পঢ়িছিলো ওকে এন্ড আৰু বাকি গ্ৰামাৰ পাৰ্টটো গ্ৰামাৰ বুকছবোৰ যেনেকুৱা ৰচনা বিচিত্ৰা প্লাছ যেনেকুৱা শিকাই দিছিল সেইবোৰে লিখিছিলো দেন মই সোশ্যাল সায়েন্সৰ কথা সুধো হা সোশ্যাল সায়েন্সতটো এবাৰ মানে সবেই টান আহিছে বুলি কৈ আছিলে সবেই ইমান মানে প্ৰবলেম পাইছিলে তো সোশ্যাল সায়েন্সতো 95 মানে পাইছা ভালে মাৰ্কস কেনেকে মানে পঢ়িছিলা স্যাৰ বুকখন পঢ়িছিলো কনসেপ্টবোৰ বুজিছিলো মোৰ মানে দুজনমান মই দুজনমান ষ্টুডেন্টক সুধিছিলো হা তোমাৰ লগত এটা ভিডিও বনাম আমাৰ কোৰ্সৰ তে সিহঁতে কিছুমান প্ৰশ্ন তোমাৰ কাৰণে দিছে সোশ্যালৰ নোটস মেকিং কেনেকে কৰিছিলে মানে ৰাখি বুলি এজনে ষ্টুডেন্টে সুধিছে নোটস মেকিং মানে টপিকটো পঢ়ি তাৰে পইণ্ট ওয়াইজ পইণ্টস মানে লিখি লৈছিলো পইণ্টছবোৰ বাকি এনেকে ইমান নোটস বনোৱা নাছিলো বুকতে যিখিনি আছিল ভালকে পঢ়ি লৈছিলো আৰু বাকি নোটস বিলাক পইণ্ট ওয়াইজ লিখিছিলা নেকি পইণ্ট ওয়াইজ লিখিছিলো আৰু এমসিকিউৰ কাৰণে কেনেকে কৰিছিলা এমসিকিউৰ কাৰণে বেলেগ বিশেষকে পঢ়া নাই প্ৰিটেষ্টৰ পেপাৰছবোৰ সলভ কৰিছিলো আৰু আপোনাৰ চেনেলতো বহুত কেইটা ভিডিঅ'ছ পাইছিলো থ্যাংক ইউ বাকি এডভান্স মেথছ কেনেকে পঢ়িছিলা সুধিছে এডভান্স মেথছ আৰু বেলেগ কোনো ষ্ট্ৰেটেজি নাই জাষ্ট প্ৰেক্টিছ কৰিব লাগিব গোটেই বুকখন চাইছিলা নে এডভান্সৰ গোটেই বুকখন চাইছিলো তাৰ পিছত বনশ্ৰীয়ে সুধিছে দেই তোমাৰ কিবা টাইম টেবুল আছিলে নেকি পঢ়াৰ মানে যে কোনদিনা কি পঢ়িবা মই বহুত দিন চেষ্টা কৰিছিলো বনাবলৈ বাট কোনোদিন মই টাইম টেবুলখন ফলো কৰিব নোৱাৰিলো টাইম টেবুল মানে বনালে কেতিয়াও ফলো নহয় যেতিয়া যি মন পঢ়ি যোৱা সেইটোৱে এদিনত তুমি কেইটা সাবজেক্ট পঢ়া সেনেকুৱা নাই মানে যে মই এদিনত ইমানটা সাবজেক্ট পঢ়িব লাগিব যিবোৰ ভাবো ডেইলি আৰু যে এইখিনি কৰিব চেষ্টা কৰিম সেইখিনি কৰিলো আৰু ঠিক আছে আৰু এনে বন্ধৰ দিনত কেনেকে মানে কি বন্ধৰ দিনত কিমান টাইম পঢ়া খোলাৰ দিনত কিমান টাইম পঢ়া কোৱাচোন সেনেকে তো স্পেচিফাইড নাছিল যে মই আজি ইমান কৰিম বা কালি ইমান কৰিম যেতিয়া মন যায় কেতিয়াবা টোপনি ধৰিলে শুইও থকা যায় সেইদিনা পঢ়া কমো হৈ যায় তো ডিপেণ্ড কৰে দিনটোৰ ওপৰত তাৰ পিছতে দীপাঞ্জ্যোতিয়ে সুধিছে ইংলিছৰ নোটস মেকিং কেনেকে কৰিছিলে ইংলিছৰ নোটস মেকিং মানে অন দ্য স্পট এক্সামত যি আহি গৈছে সেনেকে লিখি দিছো আৰু বনাই লিখিছিলা চাগে বৃষ্টি বুলি এজনী ষ্টুডেন্টে সুধিছে কোনটো সাবজেক্টত কিমান টাইম দিব লাগে
কোনটো সাবজেক্টত কিমান টাইম দিব লাগে সেইটো মই ভাবো প্ৰত্যেকজন মানুহৰ ওপৰত ডিপেণ্ড কৰে যোনে যিটো সাবজেক্ট টাফ পায় সেইটোতে বেছি টাইম দিব লাগে তুমি কোনটো সাবজেক্ট টান পাইছিলা তাৰ অসমীয়াখন বহুত টাইম পাইছিলো তো মোৰ তাত বেছি সময় দিয়া গৈছিল যেটো সাবজেক্ট টান পালা তাতে হাইয়েস্ট পাই গলা 100 তাতে বেছি টাইম দিছিলা চাগে হয়নে মৃদু পৱনে সুধিছে ৰে আসামিজ গ্ৰামাৰৰ কাৰণে কিবা কিতাপ পঢ়িছিলা নেকি আৰু কেনে বিচিত্ৰা সেইখনে ফলো কৰা যায় ৰচনা বিচিত্ৰ আৰু বাকি অসমীয়া ৰচনাবিলাক ক'ৰ পৰা লিখা তেতিয়া ৰচনাবোৰ আমাৰ দিদিয়া গৈছিল সেইখিনিয়ে পঢ়িছিল দেন অন্তৰিক্স বুলি এজনে সুধিছে টেক্সট বুক বিলাক কেনেকে ডিপলি পঢ়িব লাগে কেনেকে ডিপলি পঢ়িব লাগে মানে বাৰে বাৰে ৰিড কৰিলে আহি যায় আৰু বাকিটো সেম কোৱেশ্চনে সুধি আছিলে এমসিকিউ কেনেকে প্ৰিপাৰেচন কৰিব লাগে সেম প্ৰেক্টিছ প্ৰিটেষ্টৰ যিবোৰ বুকছ আহে পেপাৰ জ্ঞানদীপে এজন জ্ঞানন্দনে বুলি সুধিছে হা সিলেবাস আপুনি মানে কেতিয়া কমপ্লিট কৰিছিলে প্ৰিটেষ্টৰ আগত কমপ্লিট হৈ গৈছিল সিলেবাস অলমোষ্ট অলপ কিছু টপিকছ বাকি সেইবোৰ আফটাৰ প্ৰিটেষ্ট কমপ্লিট হৈ গৈছে প্ৰিটেষ্টৰ আগত সব কমপ্লিট হৈ গৈছে মানে অলমোষ্ট হৈ গৈছিল তাৰপিছত তুমি টেষ্ট পেপাৰ সলভ কৰিছিলা নে এনেকে 3 ঘণ্টা সময় লৈ যায় হয় এইটো কৰিছিলো বাট আগতে হৈ গৈছিল সো মই কেইদিনমান কৰি আৰু নকৰিলো 3 ঘণ্টা টাইম লৈ বিকজ তাৰ আগতে হৈ গৈছিল তাৰপিছত আৰু হেণ্ড ৰাইটিং কেনেকুৱা আছিলে তোমাৰ হেণ্ড ৰাইটিং কেনেকুৱা মানে ইমান ধুনীয়া নহয় বাট পঢ়িব পাৰি আৰু হেণ্ড ৰাইটিঙৰ কাৰণে কিবা টিপছ দিবা নেকি টিপছ মানে লেজিবল হ'ব লাগিব টাইডি হ'ব লাগিব বাকি এনেকুৱা নহয় যে দেখাত ধুনীয়া হ'ব লাগিব মই ভাবো যে বস নিট এণ্ড টাইডি হ'লে হৈ যায় আৰু এজনে সুধিছে ৰিভিজনৰ কিমান ইম্পৰ্টেন্স আৰু মানে তুমি কিমান ৰিভিজন কৰিছিলা কিমান টাইমছ সেনেকেতো মানে মই স্পেচিফাই কৰা নাছিলো যে ইমান টাইম কৰিম মই ষ্টাৰ্টিঙতে যদিও ভাবিছিলো যে মই ইমান টাইম ৰিভিজন কৰিব লাগিব বাট এট দি এণ্ড ইমান নহ'লে ত' এক্সামৰ আগদিনা আৰু গোটেইখিনি ৰিভিজন কৰা হ'ল আৰু প্ৰিটেষ্টৰ পিছত অকণমান কৰা হৈছিল ত' সেনেকে আহিল আৰু বাকি সোশ্যাল সায়েন্সৰ যে জিওগ্ৰাফি আৰু হিষ্ট্ৰী মানে কিবা টিপছ সেইটো জিওগ্ৰাফিটো বুজিব লগা বহুত থাকে এণ্ড হিষ্ট্ৰীটো মুখস্থ মাৰিব লগা থাকে আৰু ইমান বুজিও লাভ নাই হিষ্ট্ৰীৰ ভিতৰত ডেটছ আৰু সেইবোৰতো মুখস্থ মাৰিব লাগিব এতিয়া বাকি প্ৰাপ্তিয়ে সুধিছে বুকছ আদাৰ দেন এনচিইআৰটি মানে এনচিইআৰটি কিতাপ এখনৰ বাহিৰে কিবা কিতাপ পঢ়িছিলা নেকি এনি সাবজেক্ট নাই মই এটা বেলেগ কিতাপ পঢ়া নাই বিকজ ইমান টাইম নাপায় অনলি মেথছৰ এনচিইআৰটি কাৰণে মেথছৰ আৰ ডি শৰ্মা চাইছিলা অকল এমচিকিউ কৌস্তৱ এজনে সুধিছে সেম কোৱেশ্চন ৰিপিট কৰি মেথছ আৰু এডভান্স মেথছত কিমান টাইম দিব লাগে মানে এভৰি উইক সেইটো প্ৰত্যেকটো ইণ্ডিভিজুৱেলৰ ওপৰত ডিপেণ্ড কৰে আগতে সেইটো আছে আৰু দিনটো কিমান পঢ়িব লাগে সেইটো ডিপেণ্ড কৰে মানুহৰ ওপৰতে চবৰ ওপৰত ডিপেণ্ড কৰিব ন আৰু কিমান ঘণ্টা মানে তুমি শুইছিলা শুৱাটোতো মই সদায় শুইছিলো 6-7 hours আৰু আৰু লাষ্ট এটা কোৱেশ্চন মানে হিহঁতৰ কোৱেশ্চন টিউচন লৈছিলা নেকি টিউচন লৈছিলো কোনটো সাবজেক্টৰ এডভান্স মেথছ সায়েন্স আৰু অসমীয়া যিহেতু মই বিশেষকৈ টান পাইছিলো ত' মই তাত ল'ব লগা হৈছে বাকি আৰু লাষ্ট দুটামান কোৱেশ্চন মানে মোৰ ফালৰ পৰা হা সিহঁতেও সুধিছিলে তুমি সোশ্যাল মিডিয়াত টাইম দিয়া নেকি আগতে সোশ্যাল মিডিয়া মানে
বেলেগ এপছ নাই, জাষ্ট ইউটিউব, হোৱাটছএপ এইকেইটাই, বাকী ছ'চিয়েল মিডিয়া এপছ নাই। মোবাইল বেছি কিমান টাইম চলাইছিলা মানে? মোবাইলটো এণ্ডিঙৰ পিনে ইউটিউবৰ পৰা বহুত চোৱা গৈছিল ভিডিঅ' এণ্ড MCQ ভিডিঅ', চ' লাষ্টৰ টাইমত অকণমান মোবাইল চোৱা গৈছিল, সেনেকৈ ইউটিউবত টাইম অকণমান ইনভেষ্ট কৰা গৈছিল। আৰু বাকী তোমাৰ স্কুল ৰেগুলাৰ গৈ আছিলানে? স্কুল গৈছিলোঁ, এৰাউণ্ড 8-9 days মই টোটেল এবচেণ্ট কৰিছোঁ, বাকী কেইদিন গৈছিলোঁ। দেন আৰু তোমাৰ এনেই কিবা ক'বলগীয়া আছে যদি কোৱাচোন, কুৱেশ্যন হৈ গ'ল এণ্টাৰ। বিশেষ ইমান ক'ব লগা নাই, জাষ্ট নিজৰ বেষ্ট দিব লাগে, সেইখিনিয়ে। জাষ্ট এট দি এণ্ড যাতে আমি ৰিগ্ৰেট নাথাকে, সেইটোৱে মই ভাবোঁ আৰু। আৰু মই যোনে মানে ভিডিঅ' চাই আছে সকলোকে কৈছোঁ যে অলপমান বাৰ পৰা ইনস্পিৰেশ্যন আই থিংক চবেই লৈছে। আৰু ইন ফিউচাৰো যদি কেতিয়াবা কাৰোবাৰ কিবা ডাউট থাকে মই তোমাৰ লগত কথা পাতিম আকৌ, এনি ছাবজেক্ট। মোৰ নিজৰো যদি ডাউট থাকে তোমাৰ লগত কথা পাতিম। ঠিক আছে, তো আমি এই ছেশ্যনটো এণ্ড কৰিছোঁ, মই ৰেকৰ্ডিংটো কাটি দিছোঁ। ক্লাছ 10ৰ যিসকলে এবাৰ ভিডিঅ'টো চাই আছে, ক্লাছ 10ত যোনে পাইছা তেওঁলোকৰ বাবে ভাল খবৰ, আমি বস্তুত থাকিব আপোনালোকৰ মেথছ, ছায়েন্সটো বৰ্তমান ৰখা হৈছে 699 প্লাছ GST, চব মিলাই 738 ৰুপিজ এটা ছাবজেক্টত গোটেই বছৰটোৰ কাৰণে। কাৰোবাৰ যি যি ডাউট আছে মই কৈ দিছোঁ আজি, গোটেই বছৰটোৰ কাৰণে এটা ছাবজেক্টত মাত্ৰ 730 টকা দিলেই হ'ল। মনত আহিব পাৰে এই বেটছটো আমি কিয় জইন কৰিব লাগে। মেথছ পঢ়াম, মই মেথছত মেট্ৰিকত 100 পাইছিলোঁ, হাই ছেকেণ্ডেৰীত 99 পাইছিলোঁ, JEE and NDA ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত। মোৰ টিচিং ষ্টাইল তোমালোকেও চাই আহিছা, যোৱা 5 বছৰ ধৰি মই পঢ়াই আছোঁ, আৰু যোৱা 5 বছৰ ধৰি মই যিখিনি পঢ়াইছোঁ মেথছ এণ্ড ফিজিক্স হাব আমাৰ চেনেলটো অসমৰ ভিতৰত নাম্বাৰ 1 মষ্ট ট্ৰাষ্টেড চেনেল ফৰ বৰ্ড এক্সাম হয়। তাৰসকলে কোৰ্চটো ল'ব, তেওঁলোকৰ কাৰণে 1-to-1 মেণ্টৰশ্বিপ থাকিব, য'ত আমি বেলেগ বেলেগ টপাৰ ষ্টুডেণ্টৰ লগত তোমালোকক কথা পাতাই দিম, কেনেকৈ লিখিব লাগে গোটেইবোৰ তেওঁলোকেও তোমালোকক মাজে মাজে গাইড কৰি থাকিব, বেলেগ বেলেগ ষ্টুডেণ্ট আহি। এই গোটেইখিনি তুমি এটা ছাবজেক্টত 730 দিলেই হ'ল গোটেই বছৰটোৰ কাৰণে পাৰ ছাবজেক্ট হা। আৰু ছেকেণ্ড কথা, এই যোনটো কোৰ্চ হ'ব ইয়াত তোমালোকে পাবা মক টেষ্ট। মক টেষ্ট মানে PDF নহয়, তোমালোকে পৰীক্ষা দিব গ'লে আহিব 45 মাৰ্কছ। তো এই 45 মাৰ্কছ তোমালোকে কেনেকৈ কৰিবা, তাৰ কাৰণে আমি তোমালোকক গাইডেঞ্চ দিম। তাৰ উপৰি গাইডেঞ্চ চবেই দিব পাৰে, আমাৰ এপত পাবা তোমালোকে মক টেষ্ট। মক টেষ্ট মানে কি, ওপৰত টাইম চলি থাকিব, 1 ঘণ্টা সময় তুমি 45 কৰিব লাগিব। প্ৰত্যেকৰ ৰিজাল্ট মই এনালাইচিছ কৰিম, প্ৰত্যেককে মই কুৱেশ্যন এনচাৰ লিখিব দিম, চব মই এনালাইচিছ কৰিম, ক'ত ভুল হয়। মেথছত মই নিজে 100 পাইছিলোঁ, তোমালোককো বিশ্বাস কৰা এবাৰ। মই তোমালোকক এইটো গেৰেণ্টি দিছোঁ যে সেই কোৰ্চটো লোৱাৰ পিছত কোনেও পস্তাব নালাগে। অলৰেডি বহুতে জইন কৰিলে, আমি ক্লাছ আৰম্ভ কৰিব গৈ আছোঁ। জইন কৰিবৰ কাৰণে তোমালোকে ডেছক্ৰিপশ্যনত লিংক এটা পাই যাবা গোটেই ছাবজেক্টৰ, সেনেকৈও কৰিব পাৰা, বা নিজে যদি কৰিব বিচাৰা মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰা, তাত গৈ তোমালোকে ৰেজিষ্টাৰ কৰিবা নিজৰ নাম্বাৰ দি। কাৰোবাৰ যদি ৰেজিষ্টাৰ কৰিব নাজানা ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম, চাই ল'বা। তাৰপিছত তোমালোকে ওপৰত পাই যাবা হোৱাট আৰ ইউ লুকিং ফৰ, যাৰ পৰাই তোমালোকে কৰিব বিচাৰা সকলোৰ পৰাই কৰিব পাৰা। অপশ্যন থাকে, তুমি তেখেতৰ UPI ID যোনটো হয় সেইটো কপি কৰি আনি তুমি যেতিয়া পে'মেণ্ট অপশ্যনত যাবা তাত দি দিবা, তেওঁৰ মোবাইলৰ ৰিকুৱেষ্ট যাব, তেওঁ এপ্ৰুভ কৰিলে পে'মেণ্ট হৈ যায়। বা ছেকেণ্ড কথা, তুমি ডেবিট কাৰ্ড দি কৰিব পাৰা, ATM কাৰ্ড তোমালোকৰ ঘৰত মা দেউতাৰ হয়তো থাকিব, তেওঁলোকৰ ATM কাৰ্ড দিও তুমি কৰিব পাৰা, যেনেকৈ নাম্বাৰ মাৰি দিবা, পিন মাৰি দিবা, হৈ যাব। বা তোমালোকে ইমানখিনিও যদি নাই, তুমি য'ত কৰিবা তেখেতৰ মোবাইলত এপটো লগ ইন কৰি ল'বা তোমাৰ নাম্বাৰ দি, তাৰপিছত তেওঁৰ মোবাইলত যদি গুগল পে' আছে পে'মেণ্ট কৰি দিবা, তাৰপিছত তেওঁৰ মোবাইলত এপটো উৰাই দিয়া, তোমাৰ মোবাইলত আকৌ তোমাৰ নাম্বাৰ দি লগ ইন কৰি লোৱা, হৈ যাব। তেনেকৈ কৰিলেও হ'ল। বহুত অপশ্যন আছে পে'মেণ্ট কৰা। এটা কথা কৈ দিওঁ, ইয়াত QR কোড ছিষ্টেমটো নাই। বহুতে মোক সোধে হোৱাটছএপত মেছেজ দিয়ে, মই আপোনাক পে'মেণ্ট কৰি দিম, মোক কৰি দিলে নহয়। মানে এপটো সেনেকুৱাকৈ বনোৱা আছে, কাৰণ এপটো সেনেকুৱাকৈ বনোৱা আছে যে তাত পে'মেণ্ট কৰিলেহে তুমি তাত এড হ'বা। মানে এইটো মোৰ গাত ভুল নাই, মানে মই এপটো বনোৱা নাই, মই যোনটো কোম্পেনীক দিছিলোঁ সেইটো ছিষ্টেমত হয়। মানে তো চব এপতে সেনেকুৱাই, নিজে মানে তুমি তাত গৈ পে'মেণ্ট কৰি দিবা, তেতিয়া জইন হৈ যাব। কোৰ্চটো এনেকুৱা